জুই জ্বলিছে জ্বলিছে জ্বলিবই জুই জ্বলিছে জ্বলিছে জ্বলিবই কাজিৰঙাত প্ৰতিবাদ কৰিবলৈ যোৱা আটচালাটাক প্ৰহাৰ কৰাৰ বিৰোধিতাতে সোণাৰীত আটচাৰ প্ৰতিবাদী কাৰ্যসূচী সোণাৰীত পুৱাতে জ্বলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুতলিকা সোণাৰীৰ টিয়ক চাহ বাগিচাত আটচাৰ উজ্জ্বল প্ৰতিবাদ হাতীখুলি চাহ বাগিচাত সংঘটিত কাজৰ প্ৰতিবাদতেই এই কাৰ্যসূচী গণতান্ত্ৰিক দেশত চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক মহিমূল কৰিব বিচৰা কাৰ্য গৰিহণা আটচাৰ শ্ৰমিকক একথা মাটি পট্টা দিব নোৱাৰা চৰকাৰে বণিক গোষ্ঠীক বিঘাই বিঘাই মাটি আবণ্টন দিয়াৰ অভিযোগ যোৱা 31 তাৰিখে গোলাঘাট জিলাৰ হাতীগুলি চাহ বাগিচাত যি ঘটনা হৈছিল এই ঘটনাক আমি তীব্ৰ বিৰোধিতা কৰি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰী শাখা সমিতিৰ উদ্যোগত আৰু টিয়ক উপশাখাৰ সহযোগত আমি টিয়ক চাহ বাগিচাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ আৰু যিহেতু আমি আজি এটা কথা আমি চৰকাৰক প্ৰশ্ন কৰিবৰ কাৰণে বাধ্য হৈছোঁ যিহেতু তেওঁলোকে কৈ থাকে যে আমাৰ ভাৰতখন এখন গণতান্ত্ৰিক দেশ আৰু আমাৰ ক'ৰবাত নহ'লে ক'ৰবাত অনুমান হৈছে যে গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ যদি অধিকাৰ নাথাকে সেইখন দেশত গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কোনো যোগ্য আছে জানো আৰু তাৰ লগে লগে আমি এষাৰ কথা ক'ব বিচাৰিছোঁ যিহেতু গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে যে সকলোৰে অধিকাৰৰ কাৰণে মাত মাতিব যাওঁতে আৰু সেই মাত মাতিব যাওঁতে আটচা সন্মানীয় সাধাৰণ সম্পাদক তথা গোলাঘাট জিলাৰ সাধাৰণ সম্পাদকে প্ৰমুখ্যে কৰি বহুখিনি বিষয়ববীয়াক আটচাৰ বিষয়ববীয়াক অসম পুলিচে গুৰুলা গুৰুলকে তেওঁলোকে প্ৰহাৰ কৰিছে আৰু যিহেতু আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যিহেতু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই যিহেতু চাহ শ্ৰমিকসকলৰ চাহ শ্ৰমিকক একঠা মাটি তেওঁলোকে প্ৰদান কৰিব পৰা নাই তাৰ বৰঞ্চ কিন্তু বণিক গোষ্ঠীসকলক তেওঁলোকে 50 বিঘাৰ পৰা 100 বিঘা মাটি তেওঁলোকে গতাব ধৰিছে আমি এই কথাষাৰ সোণাৰী শাখা সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আৰু অনাগত নিৰ্বাচনৰ পূৰ্বে যদি অসম চৰকাৰে আমাৰ চাহ জনগোষ্ঠীসকলৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ যদি অতি সোনকালে সমাধান নকৰে কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আৰু চাহ জনগোষ্ঠী সমাজে এই চৰকাৰখনক কিন্তু উফৰাবৰ কাৰণে আমি পদক্ষেপ ল'বলৈ কাৰণে বাধ্য হৈছোঁ বাগানে ডিসি অফিস বনাবলৈ কাৰণে চৰকাৰে মাটি খুজিছিল মই ৰকম হামদের মানুষগুলা খেতি করে থাকা মাটিগুলাকে সরকারে একটা মানে বণিক গোষ্ঠীকে দিয়েছে হোটেল বনাবার কারণে হামদের মানুষগুলা খেতি করে থাকা মানুষগুলা আর হামদের আটসার একটা জন্মলগ্ন সেই দাবি আছে যে হামদের মানুষগুলাকে মাটির পাট্টা দিতে লাগে আমরা অন্তত লাইন কোয়ার্টারে যোনগুলা কোয়ার্টারে আছি আমাদেরকে ওটার মাটির পাট্টা দেওয়ার ব্যবস্থা করব লাগে আর গাঁৱে হোক বা বাগিচার বাহিরেও যেগুলো মাটি আমরা দখল করে খাইছি ওদের পাট্টা দিতে লাগে সরকারে ভোটের সময়ে আসে কোনো ভাষণ দিয়ে মাটির পাট্টা দিব আর যখন ভোট পার হয়ে যায় তখন হামদের মানুষগুলা খেতি করে থাকা মাটিগুলা ওরা লুটতে খুঁজে আর ওটারে প্রতিবাদ যোৱা বুধবারে আটসা আর ওয়াগার তাদের এরকম চাহ শ্রমিক মহিলা রাইজে ওলাই আসছিল পাতলা শ্রমিকগুলা ওলাই আসছিল আর মহিলাগুলাকেও হুয়া পুরুষ মানে পুরুষ পুলিশে পিটল আর আটসা কর্মীগুলাকেও পিটল ওটা কারণে আমাদের গোটা আসাম আটসায় প্রতিবাদ জানাচ্ছে পরে এটা একটা অংশ লাগে সরকার যাতে এটা নাই করুক এক তো মাটি খুঁজে আছি মাটি নাই দিচ্ছে হাজরা বাড়াবার কথা বলে আছি হাজরা নাই বাড়াচ্ছে বিভিন্ন সুবিধা পাতি প্রদান করছে তার উপরঞ্চি আমাদের যেটা ন্যায্য দাবি লাগে যেটা আমরা দাবিটা খুঁজতে আছি ওয়া কিন্তু পুলিশ প্রশাসন লাগাই করে সরকারে প্রহার করছে এটা একটা বহুত ঘৃণনীয় আর লজ্জাজনক কথা লাগে দেখা দিচ্ছি আমরা সরকারকে আর এই বস্তু যাতে অনাগত দিনে নাই করে ওয়ার একটা বাগিচাতে আওয়াজ উঠব লাগে আর ওই আওয়াজটা আমরা গোটা আসাম উঠছে আর আজই গেছে উঠাচ্ছে চৰাইদেউৰ পৰা অনিল চোৰাৰ ৰিপৰ্ট প্লাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফলো কৰক